Finally, Toxida! Maggie! Sister! ফুৰিবলৈ যোৱা বুলি ক'লে আমাৰ গোসানীহঁতৰ গাত তত নাইকিয়া হৈ যায়। ইমান কাপোৰ কানি আছে তথাপিতো ফুৰিবলৈ গ'লে নতুন এযোৰ পিন্ধি যাবলৈ পালেহে সিহঁতৰ গাত শান্তি লাগে। এফালে ভাগিনৰ ফৰকে চাবা নে বাহঁতৰ কুৰ্তিয়ে চাবা। মই বোলো গা ধুই তিয়াবলৈ টেৱাল এখন লৈ লওঁ। এফালেতো আমাৰ পোৱালীয়ে পুতলা চোৱাত ব্যস্ত হ'লেই। পুৱা 5টাতে শুই উঠি আমি আজি ওলালো অৰুণাচলৰ টকচিতা ৰিজৰ্ট চাবলৈ। ছানডে যিহেতু ভিনদৰো ছুটি মোৰো ছুটি। তেন্তে আহক বন্ধুসকল, আজি আমি অৰুণাচলৰ নামচাই চহৰত থকা টকচিতা ৰিজৰ্টখনৰ ব্লগটো আৰম্ভ কৰোঁ। এই ৰাস্তাসমূহৰ ব্লগ মই আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছোঁ, সেইবাবে বিশেষ নকওঁ। এতিয়া আমি আহি ডিব্ৰুগড় জগন্নাথ মন্দিৰ পালোহি। প্ৰভু ভগৱন্তৰ চৰণত সেৱাভাগী জনাই আমি আমাৰ যাত্ৰা আগলৈ আগবঢ়ালোঁ আৰু ডিব্ৰুগড়ত যথেষ্টখিনি উৰণ সেতু বহালে আৰু আগতকৈ ৰাস্তাবোৰ বহুতেই ধুনীয়া হ'ল। এতিয়া আমি পাইছোঁহি লাহোৱাল আৰু ডিব্ৰুগড় মানে জানেই আপোনালোকে চাৰিওফালে কেৱল চাহৰ বাগিচা। লাহোৱাল ঠাইডোখৰতো যথেষ্ট সংখ্যক চাহৰ বাগান আছে। লাহোৱাল চাবুৱাৰ সোঁমাজতে এই বাগানখিনি আছে আৰু এই কাষৰ গলিটোৱে আপোনালোকে চাবুৱালৈ বুলি যাব পাৰিব। বাটতে ঘুমটি দোকান এখন দেখা পাই মই গাড়ীখন ৰখাই দিলোঁ। ৰাতিপুৱা 5 বজাতে যিহেতু সকলো আহিছোঁ, একো খোৱা হোৱা নাই, সেইবাবে আদা দিয়া লাল চাহ একাপ বিস্কুট আদি মাৰি দিছোঁ। মই সকলোকে কৈছোঁ যে ৰাস্তা দীঘলীয়া, কিবা এটা খাই লওঁ। সকলোৱে লুচু পুৰি লগত এটা বইল দিম। ইমান দূৰ যাম, খালী পেটত কণী খাই গেছে নধৰিলে হয় আৰু। ইয়াৰ পাছত পুনৰ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। বাটতে বতৰটো ডাৱৰীয়া দেখি মনটো খোজ খাই আহিল। মই বোলো হে প্ৰভু, বৰ আশাহে আহিছোঁ, কিন্তু ভগৱানে চকু মেলি চালে। এয়া হৈছে বৰডুবি। বৰডুবি বুলি ক'লে আমাৰ টিলিঙা মন্দিৰলৈ মনত পৰে। ইয়াৰ পাছত আমি পালোহি তিনিচুকীয়া কাকপথাৰ আৰু এইফালে তিনিআলি দি আমি টাৰ্ণিংটো লৈ লৈছোঁ। এতিয়া আমি যাম নামচাই ৰাস্তাত। ইয়াৰ পাছত আমি কাকপথাৰ টাউন পালোহি। সেউজীয়া ধাননিৰ মাজত কাকপথাৰৰ প্ৰাকৃতিক সৌন্দৰ্যতাই আমাৰ সকলোকে মনমুগ্ধ কৰি পেলাইছিল। আৰু সৌখন যে দেখিছে সেইখন হৈছে অৰুণাচলৰ পাহাৰ। পাহাৰখনত ডাৱৰবোৰ লাগি থকা দৃশ্যবোৰ আমাক বেছি আকৰ্ষিত কৰি তুলিছিল। মই ভাগিনকেইটাক গিলাচখনৰ ওচৰলৈ উঠাই ক'লোঁ, চাচোন চা, ইমান ধুনীয়া লাগিছে। আৰু সিহঁতিও লাগি চাই থাকিল। আৰু এয়া হৈছে কাকপথাৰৰ গাঁৱৰ অঞ্চল। সঁচাকৈ ঠাইডোখৰ বহুত ভাল লাগিল। ইয়াৰ পাছত আমি পালোহি অৰুণাচল বৰ্ডাৰ আৰু ইয়াত পাছ লোৱাৰ পাছতহে আপোনালোকে অৰুণাচলত প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ দোকানবিলাকত মই এটা বিস্কুট দেখিলোঁ। এইটো মই বংগদেশৰ পৰা আহে বুলি ক'লত 2 পেকেট কিনিয়ে ল'লোঁ। ফাইনেলি আমাৰ পাছ পাই গ'লোঁ। এতিয়া আমি অৰুণাচলত প্ৰৱেশ কৰিলোঁ আৰু এই জেগাটুকুৰা নাম মাধৱপুৰ। আৰু এইখন হৈছে অৰুণাচলৰ টাউন। এয়া অৰুণাচলৰ লোকসকলক চাওকচোন, তেওঁলোকৰ সাজ পোছাকবোৰ চাওক। ইয়াত মোৰ এটা বস্তু ভাল লাগিলে, আমি গছজোপাত যেনেকৈ চাৰিওফালে জপনাৰে আৱৰি ৰাখোঁ, ইয়াত সেইটো নহয়। ইয়াত চিমেণ্টেৰে মানে চাৰিওফালে এটা পোজ বনাই গছবিলাকক চাৰিওফালে আৱৰি ৰখা হয়। ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু ইয়াত এটা ধানৰ খেতি কৰা হয়, ধানটোৰ নাম মই বৰ বিশেষ গম নাপালোঁ। আৰু এইখন হৈছে অৰুণাচলৰ নোৱা দিহিং নদী আৰু এখন কামেং নে কনেং কিবা এটা কয়, মই বিশেষ নামটো নাজানো। আৰু দলঙৰ ওপৰেদি আমি আহি থাকিলোঁ। আৰু এইখন হৈছে অৰুণাচল ইউনিভাৰ্চিটি আৰু ৰাস্তাৰ কিনাৰতে আছে ইউনিভাৰ্চিটিখন, খুব ধুনীয়া। আৰু এইটো হৈছে অৰুণাচলৰ মেইন ভিউটো। ওইখন পাহাৰখন চাওকচোন, পাহাৰে ডাৱৰে যেন একেলগে লাগি আছে, ইমান ধুনীয়া দেখিবলৈ। আৰু আমি টকচিতা ৰিজৰ্টৰ ৰাস্তাটোত প্ৰৱেশ কৰিলোঁ। ফাইনেলি আমি পাই গ'লোহি টকচিতা ৰিজৰ্ট। পোনপ্ৰথমে আমি ভিতৰলৈ প্ৰৱেশ কৰিবলৈ টিকেট কাটি ল'লোঁ। ইয়াত পাৰ পাৰ্চন 50 ৰুপিজকৈ লোৱা হয় আৰু 50 ৰুপিজত আপুনি দিনটো এনজয় কৰিব পাৰিব। আজি যথেষ্ট সংখ্যক ছানডে কাৰণে মানুহ হৈছে। এইটো হৈছে টিকেট। ইয়াত গাড়ী পাৰ্কিঙৰ কিন্তু পইচা লোৱা নাই দেই। আৰু দিনটো কষ্ট অহাৰ ফলত চবেই ফ্ৰেছ হৈ লৈছোঁ।
ভিতৰত প্ৰৱেশ কৰাৰ পাছত মনটো ইমানেই ভাল লাগিল, এনে লাগিছে আমি যে বেলেগ এখন পৃথিৱীলৈ আহিলো। আৰু ৰাতি ভিউটো ইয়াত বহুত ধুনীয়া লাগে। যিহেতু আমাৰ অফিচত ছুটি নাই, সেইবাবে আমি দিনে পোহৰেতো যাবই লাগিব। আহকচোন আগলৈ গৈ থাকো। ফাইনেলি আমি পালোহি টক্সিতা ৰিজৰ্টৰ মেইন ভিউটো। আৰু নদীৰ ওপৰত থকা এই ৰিজৰ্টৰ প্ৰাকৃতিক সৌন্দৰ্যতাই অসম তথা নৰ্থ ইষ্টৰ সকলো লোককে ইয়ালৈ আকৰ্ষণ কৰি তুলিছে। তেন্তে আহক আমি আগলৈ গৈ থাকো। আজি আমাৰ পোৱালীয়ে ভাবিছে মামাই মোক কৈ লৈ আহিল, সি পানীখিনি দেখি তাত নামো লাগি আছে। আৰু এই কেববিলাকৰ দাম 2500 টকা। সকলোৱে অলৰেডি কেববিলাক বুকিং কৰি থৈছেই। আমি কিনাৰতে এটা ধুনীয়া প্লেচত কাপোৰবিলাক সলাই ললো। এই আমাৰ বাহঁতে পানীত নামিবলৈ কাপোৰ সাজ সলাই লৈছে আৰু ভিনিয়ে এয়া কেন কিনি খাবলৈ ষ্টাৰ্ট দিলেই। তেন্তে আমি এতিয়া পানীত ভিডিঅ'টো এনজয় কৰো। আহক। পানীখিনি নমাৰ পাছত ইমানেই চেঁচা আৰু তলটো মানে ইমানেই পিছল, সেনা মোবাইলটো পৰি যায় বুলি মোৰ প্ৰথম বেছি ভয় লাগিছিল। ইয়াৰ পাছত আমি চবে ডিস্কো মাৰিবলৈ ষ্টাৰ্ট দিয়ে দিলো আৰু। आज ब्लू है पानी 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 और तुम भी सानी 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 आ जाओ on the beach यार, फोटो मेरी खींच टूटी किस्मत होगी तेरी कर तूने ये बात न मानी। आज ब्लू है पानी 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 और तुम भी सानी 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 आ जाओ on the beach यार, फोटो मेरी खींच टूटी किस्मत होगी तेरी कर तूने ये बात न मानी। एक तू हूँ मैं हूँ और सी साइड पे पानी का शोर, आजा मेरी बाहों में girl what you waiting for। तुझको मैं लेके चलूं फिर प्यारी सी यॉट पे, हो जाएंगे हम कल मैलिबू के शॉट पे। तू है पानी 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 और तुम भी सानी 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 आ जाओ on the beach यार, फोटो मेरी खींच टूटी किस्मत हो। বেয়া ঠাণ্ডা লাগিছে, উঠিছো আৰু দেই। আমাৰ ইয়াতকো উঠিবলৈ দি দিছো। और तुम भी सानी 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 आ जाओ on the beach यार, फोटो मेरी खींच टूटी किस्मत होगी तेरी कर तूने ये बात न मानी।
ইয়াৰ ৰেষ্টুৰেণ্টত কেৱল টোপোলা ভাত পোৱা যায়। সেইবাবে আমাৰ দাদাৰ চিনাকি অৰুণাচলৰ এখন অসমীয়া হোটেললৈ ওলালোঁ। এখন গগৈদা হোটেল বুলি কয়। আৰু ইয়াত ভাতৰ আইটেমটো 100কৈ লৈছে। চিকেন থালি সৈতে 250 লৈছে। আমি চিকেন থালি ল'লোঁ। আৰু শিৱসাগৰৰ পৰা আহিছোঁ বুলি ক'লত আমাক বহুত সা সন্মান কৰিছে। যিহেতু নবৌ আমাৰ শিৱসাগৰ ছোৱালীয়ে হয়, তেওঁ অৰুণাচললৈ বিয়া হৈছে। তেওঁকো লগ পাই বহুত ভাল লাগিল। আৰু এনেধৰণে বাই ভনীৰ লগত এটা মধুৰ সময় আমি টকচিতা ৰিজৰ্টত পাৰ কৰিলোঁ। ইয়াৰ পাছত আমি গল্ডেন পক চাবলৈ যাম। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।